চাওক ইতিমধ্যে সুৰভি আগত যেহেতু ২৬ৰ নিৰ্বাচন আৰু সময় তেনেই কম আৰু এই নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বৰ্তমান সময়ত যদি আপুনি চাই যে প্ৰতিটো ৰাজনৈতিক দল সক্ৰিয় হৈছে প্ৰতিটো ৰাজনৈতিক দলৰে তৎপৰতা বৃদ্ধি পাইছে আৰু বৰ্তমান সময়ত কালিৰ দিনটোত অৰ্থাৎ সোমবাৰৰ পৰা সমগ্ৰ ৰাজ্যজুৰি বিজেপিৰ যি আচলতে দেৱাল লিখন কাৰ্যসূচীৰে তেওঁলোকে এক প্ৰকাৰ ২০২৬ৰ যি নিৰ্বাচনী প্ৰচাৰ সেই নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে সমান্তৰালকৈ কালিৰ দিনটোত ৰাজীৱ ভৱনত যদি আপুনি চাই যে ৰাজীৱ ভৱনতো কিন্তু প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলে আবেদন দাখিল কৰিবৰ বাবে ৰাজীৱ ভৱনত ভিৰ কৰিছে ঠিক একেধৰণেই অখিল গগৈয়ে দুটা দিন পূৰ্বে এটা কথা স্পষ্টকৈ কৈছিল যে যি ধৰণে ১০০খন আসনত গৌৰৱ গগৈয়ে নিজেই খেলিম বুলি কৈছিল আৰু ২৬খন আসন আচলতে যি মিত্ৰ দল আছে সেই মিত্ৰ দলক তেওঁলোকে ভগাই দিয়াৰ কথা কৈছিল আৰু সেই সন্দৰ্ভত অখিল গগৈৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল যে গৌৰৱ গগৈয়ে ক'লেও আমি মানি নলওঁ অৰ্থাৎ ১০০খন আসনত কংগ্ৰেছে প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰিব আৰু আন ২৬খনত আমি কেইবাটাও দল আছো আপুনি যদি চাই যে কেইবাটাও দল ইতিমধ্যে আছে লুৰিণজ্যোতি গগৈৰ দল আছে আপুনি অসম জাতীয় পৰিষদৰ আছে তেনে ক্ষেত্ৰত ৰাইজৰ দল আছে কেইবাটাও দল আছে গতিকে কেইবাটাও দল যেহেতু আছে গতিকে সকলোৱে সেই ২৬খন আসনতে আচলতে তেওঁলোকে কেনেধৰণে মিত্ৰতা কৰি বা মিত্ৰ দলে কেৱল ২৬খনত খেলি কংগ্ৰেছ দলে ১০০খন আসনত খেলাৰ কথাটোত এক প্ৰকাৰে কিন্তু বিৰোধিতা কৰিছিল অখিল গগৈয়ে গতিকে এটা কথা যদি আপুনি চাই যে বৰ্তমান সময়ত নিৰ্বাচন তেনেই সমাগত আৰু এই কম সময়ৰ ভিতৰত আপুনি যদি মন কৰে যে কালিৰ দিনটোত এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমলেও এটা কথা কালিৰ দিনটোত বিধায়ক আৱাসত নিশা তেওঁ আহি উপস্থিত হৈছিল আৰু সেই সময়তে তেওঁ এটা কথা উল্লেখ কৰিছিল যে বিজেপি আৰু কংগ্ৰেছে মিতিৰালি কৰিছে গোপনে মিতিৰালি কৰিছে আৰু বৰ্তমান সময়ত গোপনে মিতিৰালি কৰি তেওঁলোকৰ মাজতে কথা বতৰা চলি আছে বুলি কৈছে এয়া আচলতে নিৰ্বাচনৰ সময়ে সময়ে বদৰুদ্দিন আজমলে এনেধৰণৰ মন্তব্য প্ৰায়ে কৰি থাকে আগতেও নিৰ্বাচন আহিলে তেওঁ এনেধৰণৰ কথাবোৰ কয় বা বৰ্তমান সময়ত তেওঁ কেইবাদিন নাছিলে হঠাৎ তেওঁ আহিছে হঠাৎই তেওঁ আচলতে আবিৰ্ভাৱ হয় গুৱাহাটীত বা এনেধৰণে আহি তেওঁ কিছু কথা এনেকে কয় কিন্তু আটাইতকৈ ডাঙৰ বিষয়টো এইটোৱেই যে কি হ'ব আপুনি প্ৰশ্ন কৰিছিলে বিৰোধী ঐক্যৰ নিশ্চিতভাৱে বিৰোধী ঐক্য কি হ'ব বুলি প্ৰশ্ন কৰোঁতে কিন্তু সকলোৰে মনত এটা কথাই স্পষ্ট হৈছে কাৰণ বিজেপিয়ে ইতিমধ্যে কৈছে যে তেওঁলোক নিৰ্বাচনী প্ৰচাৰত সম্পূৰ্ণ নামি পৰিছে কালিৰ দিনটোত বিজেপিৰ সভাপতিৰ এটা মন্তব্য আছিল যে প্ৰাৰ্থিত্ব প্ৰত্যাশী বাঢ়িছে নেকি ভিৰ বাঢ়িছে নেকি বুলি প্ৰশ্ন কৰোঁতে বিজেপিৰ আচলতে যিগৰাকী সভাপতিগৰাকীয়ে কৈছিল যে প্ৰাৰ্থিত্ব প্ৰত্যাশী বাঢ়িছে মানে এয়া বিজেপিৰ বাবে ভাল লক্ষণ আনহাতে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিল যে প্ৰাৰ্থিত্ব প্ৰত্যাশী বঢ়া নাই এটা সমষ্টিত এজনেই হয়তো প্ৰাৰ্থিত্ব প্ৰত্যাশী আছে আৰু বাকী যিসকলে মন মেলিছে গতিকে এটা দলত থাকিলে নিশ্চিতভাৱে তেওঁলোকে মন কৰিব পাৰে বিধায়ক হোৱাৰ বা দলৰ গুৰু দায়িত্ব লোৱাৰ এনেধৰণৰ মন হয়তো প্ৰতিগৰাকী নেতাকৰ্মীয়ে মন মেলিব পাৰে কিন্তু প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ ভিৰ বঢ়া নাই এটা সমষ্টিৰ বিপৰীতে এজন প্ৰাৰ্থী বা দুজন প্ৰাৰ্থী আছে এগৰাকী বা দুগৰাকী প্ৰাৰ্থী থাকিব গতিকে তেওঁলোকৰ মাজতে বুজাবুজি হ'ব আৰু যিগৰাকী প্ৰাৰ্থীৰ জিকাৰ সম্ভাৱনা অধিক থাকিব সেইগৰাকী প্ৰাৰ্থীকেই আচলতে দলে প্ৰক্ষেপ কৰিব প্ৰাৰ্থিত্ব এই কথা মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিল আনহাতে অখিল গগৈৰ কথা যদি আমি কওঁ যে অখিল গগৈয়ে কৈছে যে কেইবাটাও সমষ্টিত আমি এইবাৰৰ পৰা প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰিম ইতিমধ্যেই প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰাৰ নামত তেওঁ আবেদনৰ নামত কৈছে যে ২৫,০০০ টকাকৈ আবেদনৰ মাচুল আমি ল'ম যিয়ে যদি নিৰ্বাচনত প্ৰাৰ্থিত্ব আগবঢ়াবলৈ তেওঁ আহে তেতিয়াহ'লে তেওঁ আবেদন যেতিয়া জমা দিব সেই আবেদন জমা দিয়াৰ সময়ত সুৰভি ২৫,০০০ টকা দিব লাগিব ঠিক একেধৰণে কংগ্ৰেছৰ কালিৰ দিনটোত আপুনি যদি চাই কংগ্ৰেছৰ ৫গৰাকীকৈ নেতাই ইতিমধ্যে আবেদন তেওঁলোকে দাখিল কৰিছে আৰু ৫গৰাকী নেতাই আচলতে এখন আবেদনৰ বিনিময় আছিল ৫০,০০০ টকা কিন্তু বিজেপিয়ে কৈছে যে আমি কোনো ধৰণৰ আবেদন আমি গ্ৰহণ নকৰো আমাক আবেদন নালাগে আমি কেৱল যিগৰাকী প্ৰাৰ্থীৰ জয়ৰ সম্ভাৱনা অধিক থাকিব জনপ্ৰিয়তা থাকিব তেওঁ দুৰ্নীতিমুক্ত ধৰণৰ তেওঁ হ'ব লাগিব কাৰণ কেইদিনমান পূৰ্বে যেতিয়া প্ৰধানমন্ত্ৰীগৰাকী আহিছিল বাজপেয়ী ভৱনত কেনেধৰণৰ এগৰাকী প্ৰাৰ্থীত তাত কি গুণ থাকিব লাগিব আটাইখিনি কথা তেওঁ সবিস্তাৰে জনাই গৈছিল আলোচনা কৰিছিল দলীয় নেতৃত্বৰ সৈতে গতিকে সেই সমগ্ৰ বিষয়টো সন্দৰ্ভত আলোচনা কৰাৰ পিছত হয়তো বিজেপিয়ে কৈছে যে আমি কোনো ধৰণৰ দলীয় টিকটৰ আমি মূল্য নলওঁ আনহাতে বদৰুদ্দিন আজমলেও প্ৰাৰ্থিত্ব কেন্দ্ৰিক কালি এটা মতামত দিছে তেওঁ কৈছে যে এইবাৰ আমাৰ দলৰ পৰা দুগৰাকীকৈ মহিলা প্ৰাৰ্থী থাকিব আপুনি যদি চাই যে বৰ্তমান সময়ত অসম বিধানসভাৰ ১২৬জন বিধায়ক আৰু সেই বিধায়কৰ
মাজত কিন্তু মহিলা বিধায়িকা তেনেই কম গতিকে তেনেই যেহেতু মহিলা বিধায়িকাৰ সংখ্যা কম গতিকে কেৱল 7 গৰাকী মহিলা বিধায়িকাৰ সংখ্যা গতিকে 7 গৰাকী মহিলা বিধায়িকাৰ সংখ্যা কিন্তু এবাৰ বৃদ্ধি পোৱাৰ এক সম্ভাৱনা আছে কাৰণ সময়ে সময়ে বিজেপিও এই কথা উল্লেখ কৰে বিজেপি দলীয় কৰ্মীয়ে উল্লেখ কৰে যে মহিলা কেৱল ভোটাৰ নেকি বা মহিলাক লৈ যেহেতু প্ৰায় এইসমূহ আঁচনিয়েই হওক বা মহিলাক সবলীকৰণৰ দিশত আগবঢ়াই দিছে কিন্তু মহিলা নেত্ৰী হ'ব নোৱাৰে নেকি এনে ধৰণৰ প্ৰশ্ন সময়ে সময়ে উত্থাপন হয় শাসকীয় পক্ষটো হয় বিৰোধী পক্ষটো হয় কাৰণ আপুনি যদি চাই যে 126টা বিধানসভা সমষ্টিৰ কেৱল 7 গৰাকীহে মহিলা বিধায়িকাৰ সংখ্যা তাৰে আপুনি কংগ্ৰেছৰ যদি চাই 2 গৰাকী অসম গণ পৰিষদৰ 2 গৰাকী আন হৈছে বাকি 3 গৰাকী হৈছে বৰ্তমানৰ বিজেপিৰ গতিকে আন 3 গৰাকী বিজেপিৰ গতিকে এইবাৰ কিন্তু এআইডিএফ কৈছে যে এইবাৰ আমি মহিলা প্ৰাৰ্থী প্ৰক্ষেপ কৰিম এআইডিএফ দলত আৰু 2 গৰাকী মহিলা প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ কথা উল্লেখ কৰিছে ঠিক একেধৰণে কালিৰ দিনটোত মুখ্যমন্ত্ৰী গৰাকীও এটা কথা স্পষ্টকৈ কৈছে যে এটা ধৰি লওক এটা যিকোনো সমষ্টি এজন পুৰুষ আৰু এগৰাকী মহিলা দুয়োগৰাকী যেহেতু প্ৰাৰ্থিত্ব তেওঁলোকে প্ৰত্যাশী যদি হয় তাত কাৰ জিকাৰ সম্ভাৱনা অধিক হ'ব যদি তাত দেখিছে যে দুয়োগৰাকীৰে 50-50 আছে যে সমানে সমানে আছে যে দুয়োগৰাকীৰ জনপ্ৰিয়তা দুয়োগৰাকীৰ আচলতে কাম কাজ তৃণমূল পৰ্যায়ত সাংগঠনিক ভেটি শক্তিশালী দুয়োগৰাকীৰে যদি 50-50 তেওঁলোকৰ থাকে তেতিয়াহ'লে কিন্তু মহিলাগৰাকীক দলে এবাৰ প্ৰক্ষেপ কৰিব কিন্তু তেনে নহয় যদি মহিলাগৰাকী দিলে তাত বা যিকোনো এটা সমষ্টিত যদি তেওঁ জিকি অহাৰ সম্ভাৱনা নাথাকে তেতিয়া কিন্তু তেওঁক তাত নিদি আন এগৰাকী পুৰুষক তাত আচলতে প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰিব এই কথা মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে গতিকে যেহেতু নিৰ্বাচন তেনে সমাগত বিজেপিয়ে কৈছে যে তেওঁলোকৰ বাবে কেইটামান দিন আছে আন বিৰোধী দলসকলেও কৈছে যে তেনেই নিৰ্বাচন সমাগত তেনেই কম সময় কিন্তু লক্ষ্য সকলোৰে এটাই হৈ আছে যে এইবাৰো বিৰোধী ঐক্য থাকিবগৈ নে সময়ৰ লগে লগে আগত যি নিৰ্বাচনসমূহ হয় বিধানসভা নিৰ্বাচনেই হওক বা আপুনি যদি চাই লোকসভা নিৰ্বাচনে হওক যিমান নিৰ্বাচন হৈছে সিমান নিৰ্বাচনতে কিন্তু বিৰোধী ঐক্য একেলগে বহে তেওঁলোকৰ মাজত সামেল হয় কিন্তু তেওঁলোকৰ আচলতে সামেলৰ মাজতে সীমিত থাকে কিন্তু এইবাৰ বিৰোধী ঐক্য একগোট হ'ব পাৰিবনে নে বিৰোধী ঐক্য তেওঁলোকৰ পুনৰ ফাট মেলিব এই বিষয়টো যথেষ্ট তাৎপৰ্য বহন কৰিব কিন্তু অখিল গগৈয়ে কোৱাৰ ধৰণে বা গৌৰৱ গগৈয়ে কোৱাৰ ধৰণে গৌৰৱ গগৈয়ে কৈছে 100খন আসনতেই খেলিম বিৰোধী ঐক্যৰ আন হৈছে আন দলসকল লুৰিণজ্যোতি গগৈয়ে বিচাৰিছে আনহাতে তেওঁ বিচাৰিছে আপুনি যদি চাই যে অখিল গগৈয়ে কৈছে যে কেইবাখন আসনতো আমি প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰিম মনোৰঞ্জন তালুকদাৰ আছে এনেধৰণে কেইবাগৰাকীও জ্যেষ্ঠ নেতা আছে গতিকে কাক কেনেধৰণে আসন ভাগ বতৰা কৰি 26খন আসন ভাগ বতৰাতেই তেওঁলোকৰ মিল সমিল হ'ব নে এইবাৰো পুনৰ বিৰোধী ঐক্যৰ আচলতে মাজত ফাট মেলিব সেয়া পৰৱৰ্তী সময়ত নিশ্চিতভাৱে লক্ষণীয় হ'ব কিন্তু এক কথাত আপুনি যদি চাই যে শাসকীয় দল বিজেপি কিন্তু যথেষ্ট আগবাঢ়ি গৈছে ঠিক একেধৰণে কংগ্ৰেছেও ঠিক পিছে পিছে আগ নবঢ়া বুলি ক'ব নোৱাৰি কাৰণ কালিৰ দিনটো তেওঁলোকে যথেষ্ট 5 গৰাকী টিকট প্ৰত্যাশীৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ তেওঁ আচলতে আবেদন সংগ্ৰহ কৰিছে গতিকে আৰু হয়তো সময়ৰ লগে লগে ভিৰ হ'ব ৰাজীৱ ভৱনত এতিয়া ঠিক একেধৰণেই 2 এদিনতে হয়তো ৰাইজৰ দলৰো যি আচলতে তেওঁৰ আবেদন গ্ৰহণ কৰিব ৰাইজৰ দলেও ঠিক একেধৰণে গতিকে আপুনি যদি চাই যে নিৰ্বাচন যিমানেই দিন চমু চাপিছে প্ৰতিটো ৰাজনৈতিক দল তৎপৰ হৈছে প্ৰতিটো ৰাজনৈতিক দলেই নিজাববীয়াকৈ যি ধৰণৰ তেওঁলোকৰ প্ৰচাৰ নিজাববীয়া ধৰণৰ সাংগঠনিক ভেটি প্ৰতিটো দলেই কিন্তু নিজৰ সাংগঠনিক ভেটি শক্তিশালী কৰাত অধিক গুৰুত্ব দিয়া দেখা গৈছে সুৰভি আসাম টক্স আপোচবিহীন অসম কণ্ঠ